আপোনালোকে চাই আছে টকশ্বক 24 ইণ্ডিয়া আৰু আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ এটা নতুন অনুষ্ঠান আত্মনিৰ্ভৰ অসম আৰু এই আত্মনিৰ্ভৰ অসমত আমি এতিয়াৰ পৰা ওলাই যাম যিগৰাকী অসমৰ যুৱক যুৱতীয়ে চাকৰিৰ ওপৰত নিৰ্ভৰশীল নহয় নিজে কেনেকৈ ব্যৱসায়ৰ মাজেৰে কেনেকৈ তেওঁলোকে আত্মসংস্থাপন নিজৰ কৰিছে তেওঁলোকৰ মাজলৈ আমি ওলাই যাবলৈ চেষ্টা কৰিম আৰু আজি আমি আহিছোঁ হেঙেৰাবাৰীত অনুষ্ঠিত এখন যিহেতু তেওঁলোকে তিনিগৰাকী জা জোৱালী আৰু সেই তিনিগৰাকী জা জোৱালীয়ে অতি সুন্দৰভাৱে সুস্বাদু খাদ্যৰে প্ৰতিগৰাকী গ্ৰাহকক আকৃষ্ট কৰিছে আজি হয়তো গৰমৰ কাৰণে উৎকুট গৰমৰ কাৰণে হয়তো ইয়াত ভিৰ কম নহ'লে বহুত ভিৰ আপুনি জাগা হয়তো বিচাৰি নাপাব বহিবলৈ হয়তো বহুত অপেক্ষা কৰিব লগা হয় কিন্তু তেওঁলোকৰ নাম্বাৰ দিব আৰু মোৰ যিহেতু সহযোগী আছে মমতাই তেওঁলোকৰ অনুভৱ ল'ব কেনেকৈ আৰম্ভ কৰিলে এয়া মমতা সহযোগী মই মমতাক দিছোঁ এইবাৰ মমতাই তেওঁৰ অনুভৱ ল'ব কলপাতত খাৰলি নামটো শুনিলেই অসমীয়া গুণ থকা এটা নাম প্ৰথমতেই মই বাইদেউক সুধিব বিচাৰিছোঁ কলপাতত খাৰলি নামটো আপোনাৰ মনলৈ কেনেকৈ আহিল আপোনাৰ মনলৈ আহিছে নে আন কাৰোবাৰ কলপাতত খাৰলি নামটো আমি চবেই নামটো আলোচনা কৰি থাকোঁতে মাজুজন ভাইটিয়ে আমাৰ দেৱৰে তেওঁৱে ক'লে মানে অসমীয়া নাম বিচাৰি আছোঁ চব নামটো দিব নোৱাৰি ক'ৰবাত ৰেষ্টুৰেণ্ট আছে তেনেকুৱা কিন্তু কলপাতত খাৰলিটো অকণ আনকমন পালোঁ সেইকাৰণে সেইটো নামেই তেওঁ ৰাখিলে মানে এনেকৈ ৰাখিছোঁ আৰু খাৰলিটো দিয়া যায়েই আমাৰ ঘৰতে বনাওঁ আমি নিজে খুব ভাল লাগিল শুনি যিহেতুকে তিনিগৰাকী জা জোৱালী আমি যিহেতুকে গম পাইছোঁ তিনিজনীকৈ জা জোৱালী আজিৰ দিনত ইমান মিল থকাটো খুব কমেই দেখিবলৈ পোৱা যায় আপোনালোকে এই মহানগৰীত কেনেকৈ ভাবিলে যে এনেকৈ এখন ৰেষ্টুৰেণ্ট খুলিম আমি কাৰ চিন্তা মানে আপোনালোকৰ নিজৰ নে আন কাৰোবাৰ মানে সেইটো আমাৰ ঘৰৰ সকলোৱে ছাপোৰ্ট কৰিছে আমাক তিনিগৰাকী জা জোৱালী যিহেতু আমি শিক্ষাটো আছে আমাৰ তিনিগৰাকীয়ে তেনেকৈ সুবিধামতে আমি কামো পোৱা নাছিলোঁ আৰু চব কাম কৰিবও নোৱাৰি তেনেকৈ কিন্তু আমি নিজৰ হিচাপে এইটো কাম কৰি পেলাই মানে খুব ভাল পাইছোঁ আমি নিজৰ কাম ন সৰু হ'লেও ডাঙৰ হ'লেও কামটোতো আমাৰ নিজৰে কাম তেনেকৈ আমাক এনেকৈ সুবিধা কৰি দিলে ঘৰৰ মানে সকলোৱে লাগি পেলাই মেইনলি মানে আমাৰ মাজুজন দেৱৰে তেওঁ আমাক পূৰা সুবিধাখিনি কৰি দিছে এনেকৈ কৰি আছোঁ আজি 2 বছৰ হৈ গ'ল আমাৰ এপ্ৰিলত 2 বছৰ হৈ গৈছে ভাল লাগিছে কিন্তু 2 বছৰত আমি ৰাইজৰ পৰা সহায় মানে বহুতখিনি মানে পাইছোঁ আৰু সেইকাৰণে ভাল লাগিছে আমাৰো আশা এনেকৈ যাতে আগুৱাই যাওক আপোনালোকে খুব সুন্দৰভাৱে আৰু এইখিনিতে সুধিব বিচাৰিম অনুপ্ৰেৰণা কাৰ পৰা পাইছিলে এই ক্ষেত্ৰত এই ৰেষ্টুৰেণ্টখন খোলাৰ ক্ষেত্ৰত হয়তো বাধা বিঘিনিও আহিব পাৰে আপোনালোকৰ জীৱনলৈ এই ক্ষেত্ৰত মানে অনুপ্ৰেৰণা কাৰ পৰা পাইছে অনুপ্ৰেৰণা মেইনলি আমাৰ মা দেউতা আছে ঘৰত শহুৰ শাহু তেওঁলোকৰ পৰা পূৰা ছাপোৰ্ট পাইছোঁ আৰু মানে আমাৰ ঘৰৰ হাজবেণ্ড হওক বা দেৱৰ দুজন হওক কিন্তু মাজুজন দেৱৰ মানে 2 নম্বৰজন মোৰ দেৱৰ তেওঁৰ পৰা আমি বেছি ছাপোৰ্ট পাইছোঁ মানে তেওঁ একদম পূৰা ৰাতিপুৱা মৰ্ণিংটো মানে তেওঁৰ এক্সট্ৰা কামো আছে এক্সট্ৰা কামতো লাগে তাৰ পিছতো মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেওঁ পূৰা আমাক মানে পূৰা ফুল্লি পূৰা আমাৰ ডিউটি মানে কৰি সকলোখিনি কামতে মানে তেওঁ পূৰা সহায় কৰি গৈছে আৰু মেইনলি আমাৰ ঘৰখনৰ পৰা সেইটো এটা আমি পাব লাগিব স্বাধীনতা ন মা দেউতাহঁতে তেনেকৈ আমাক দিছে সুবিধা কৰি তেনেকৈ আমি কৰিছোঁ ভাল লাগিছে তিনিগৰাকী কিন্তু অসুবিধাৰ কাৰণে তেওঁলোক দুগৰাকী নাই আজি মই অকলেই আৰু মোৰ দুগৰাকী থাকে তেওঁলোক দুগৰাকী তেনেকৈ চলাই গৈছোঁ আমি হয় আৰু এইখিনিতে সুধিব বিচাৰিছোঁ আগতে আনকালে আহিলে দেখা পাওঁ বহুত ভিৰ দেখা পোৱা যায় আপোনালোকৰ ৰেষ্টুৰেণ্ট আজি অকণমান তেনে ক্ষেত্ৰত আজি অকণমান কম দেখা পোৱা গৈছে কিহৰ কাৰণে হোৱা বুলি আপুনি ভাবে কিন্তু মানুহ আগবেলাটো আহি গ'ল এতিয়া দুপৰীয়া সময়কণত মানে 2টামান বজাৰ পৰা অকণ মানুহ কম হৈছে অলপ গৰমৰ কাৰণেও চাগে হ'ব পাৰে গৰমৰ কাৰণে বহুত গৰম পৰিছে 3টামানৰ পৰা কিন্তু 4:30 মানৰ পৰা আকৌ ভিৰ পৰি যাব কিন্তু আজি অলপ কম মানুহ দেই এতিয়া মানুহ অলপ কমিছে আৰু আপোনালোকৰ ইয়াত কি পোৱা যায় মেনুত মানে কি আছে মেনুত আমাৰ সকলো ধৰণৰ বস্তুৱে পোৱা যায় ইয়াত অসমীয়া খাদ্য বিশেষকৈ কলডিল কলপচলা শাকটো ৰাখোঁ আমি ঢেকীয়া দিনত ঢেকীয়া ৰাখোঁ তেনেকৈ নন ভেজো সকলোখিনি পোৱা যায় কচুও পোৱা যায় যিমানখিনি পাৰোঁ আমি ৰাইজক শুশ্ৰূষা কৰি গৈছোঁ আৰু তাত যদি কিবা এটা ভুল হৈছে আৰু সেইটো আমি নাজানো আৰু নিশ্চয় আমিও আশা কৰিছোঁ সকলোৱে খাই ভালেই পাইছে নিশ্চয় আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে দিয়ক থেংক ইউ ভাল লাগিলে আপোনালোকৰ অহাৰ কাৰণে ধন্যবাদ আৰু ইয়াত যিহেতুকে গ্ৰাহকে খাদ্য গ্ৰহণ কৰি থকা দেখা পোৱা গৈছে তেওঁলোকৰ মতামতনো কি তেওঁলোকে খাদ্য খাই কেনেকুৱা পাইছে সেই বিষয়ে আমি জানো আহোঁ আপোনালোকৰ কিমান দিন খায় মই প্ৰায় এতিয়া 1.5 বছৰ ওপৰে হ'ল ৰেগুলাৰলি অহা হৈ আছে ইয়াতে খোৱা হয় ৰেগুলাৰ খাবলৈ খানা বহুত ধুনীয়া একদম ঘৰৰ নিচিনা মছলা পাতি নাই সেইকাৰণে মানে
ৰেগুলাৰ আহি আছোঁ আৰু মানে খোৱাটো ভাল সেইকাৰণে যিহেতু একো প্ৰব্লেম নাই বহুত চাফ চিকুণ খাবলৈও ভাল বাইদেউগৰাকীও ভাল চবে বহুত ধুনীয়াকৈ বিহেভ কৰে তো ভাল সেইকাৰণে ভাল লাগে আহি आपको कैसा लगा यहाँ पे आके बहुत अच्छा लगा मैम यहाँ का खाना भी सही रहता है प्लस स्टाफ भी कोऑपरेटिव है जो भी है बिहेव सब अच्छा है आपको कैसा लगा मुझे भी बहुत अच्छा लगा खाना एकदम प्लेन बहुत ज़्यादा मसाला नहीं है तो खाने को भी बहुत हेल्दी फील होता है আপুনি কেনেকুৱা পাইছে ইয়াত? ভালেই পাইছোঁ ভাল হয় আৰু খুব মানে সুলভ মূল্যত ভাল খাদ্য পায় আৰু আপোনালোকে দেখিব পাইছে যথেষ্টখিনি বস্তু আছে তো ভাল লাগে মোৰ প্ৰায় আজি 6 মাহমানৰ পৰা ইয়াতে খাওঁ ভাল লাগিছে তাতে আকৌ অসমীয়া মানুহে দিয়ে। হয় অসমীয়া মানুহে দিয়া বাইদেউৰ লগতো ভালেই আছে